শেহতীয়া উচ্ছেদ সন্দৰ্ভত কেতবোৰ মন্তব্য কৰিছে AIDFৰ নেতৃত্বই। AIDFৰ নেতৃত্বই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিছে। বিজেপিয়ে সাম্প্ৰদায়িক নীতি কেনেদৰে আৰম্ভ কৰিছে সেই সন্দৰ্ভত সৰব হৈ পৰিছে AIDFৰ নেতৃবৰ্গ। বিজেপিৰ ওপৰত মানুহ অসন্তুষ্ট। আজি আপুনি চাব সাংঘাতিকভাৱে চবক টুপিয়ে পিন্ধাই আছে। 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ কথা যিবিলাক চলি আছে তাতে আপোনালোকে দেখিছে কি এক্সিষ্টিং জনজাতিখিনিৰ কোনো ক্ষতি হ'ব নালাগে এই কথাটো নিশ্চিত কৰিব লাগিব। যিসকলে জনগোষ্ঠীৰ দাবী কৰি আছে ইনক্লুডিং কলিতা জনগোষ্ঠী 7 জনগোষ্ঠী হ'ব এখেতসকলকো দিব লাগিব। বিজেপি 10 বছৰ কিন্তু দিয়া নাই। এতিয়া 10 বছৰৰ শেষৰ সন্ধিয়া বেলি মাৰ যাব আৰু বিজেপিৰ লাষ্ট আৱাৰ লাষ্ট মিনিটত তেখেতসকলে বিধানসভাত ৰিপৰ্টটো ছাবমিট কৰি পলালে, কোনো ডিছকাশ্যন নকৰিলে। তেনেকুৱা ধৰণৰ বিজেপি আপোনালোকে আজি মূল্য বৃদ্ধি আপুনি চাব সাংঘাতিকভাৱে সাম্প্ৰদায়িকতা বিয়পাইছে যিটো অসমীয়া জনতাই নিবিচাৰে। সংখ্যাগুৰু সংখ্যালঘু দলিত আদিবাসী সবেই মিলিজুলি থাকিব বিচাৰে অসমত। তো বিজেপিৰ এই কাৰ্যকলাপৰ ওপৰত সাংঘাতিকভাৱে অসমীয়া অসন্তুষ্ট অতিষ্ঠ হৈছে। মই ভাবোঁ বিজেপি যোৱাটো বিচাৰে কিন্তু ইয়াতে বিৰোধী আমি সুযোগ ল'ব লাগিব। এতিয়া UDFৰ আসনখিনিতে যদি আহি বিৰোধীৰ বাকী গোটেইকেইটা আমাকে বিজেপিৰ বিৰুদ্ধে যুঁজা বাদ দি আমাৰ বিৰুদ্ধেই যুঁজে ক'ব লগা একো নাই। আমিতো শক্তিশালী যুঁজ দিম, আমি য'ত খেলিম ইনশাল্লাহ জিকিম, খেলা হ'ব তাত। গতিকে সেইটো হয়তো মুজিবুৰ ৰহমানে পৰামৰ্শ দিছে আমাৰ লগত নুযুঁজি বিজেপিৰ লগত যুঁজক। আমি যেনেকুৱা যিকেইখনত আমি আসনত ইলেকশ্যন খেলিম এখনো আসনত যাতে বিজেপি নাপায় এইটো আমি নিশ্চিত কৰাৰ কাৰণে চেষ্টা কৰিম। স্বাধীনতাৰ আগৰ পৰাই এই লোকসকল তাত বহা কিছু উচ্ছেদ তেতিয়াই কৰিছিল কংগ্ৰেছ চৰকাৰে। আজিও সেই লোকসকলে আছিল স্বাধীনতাৰ আগত। কিন্তু এনেকেই নেৰেটিভটো প্ৰচাৰ কৰি দিয়া হয় যে হঠাৎ গাঁও গঢ়ি উঠিল, মানুহ সন্দেহযুক্ত নাগৰিক আহি ভৰি গ'ল। য'ত 80-90 বছৰ ধৰি মানুহ আছে চৰকাৰে কিন্তু প্ৰচাৰ কৰোঁতে সন্দেহযুক্ত নাগৰিক হঠাৎ আহা বুলিহে কয়। একেই পদ্ধতি কৰি আছে। কংগ্ৰেছে আৰম্ভ কৰিছিল স্বাধীনতাৰ আগত, এতিয়া বিজেপিয়ে সেইটোকেই কণ্টিনিউ কৰি আছে। গতিকে আমাৰ দাবীটো হ'ল এই সমগ্ৰ এই অমানৱীয় প্ৰক্ৰিয়াটো বন্ধ কৰিব লাগে আৰু ল'ৰা ছোৱালীৰ যে ৰাইট টু এডুকেশ্যন এক্ট ভায়লেট হৈছে তাৰ বিৰুদ্ধে হাইকোৰ্টে চমুটো কেছ ল'ব লাগে আৰু সুপ্ৰিম কোৰ্টৰ আদেশ যে অমান্য কৰি লুটুমাৰিত আজিও যে তেওঁলোকে উচ্ছেদ কৰি আছে তাৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টে একশ্যন ল'ব লাগে কণ্টেম্প টু কোৰ্ট হেৰিত। আৰু এই চৰকাৰে যে দ্বিমুখী মানে এটা আচৰণ কৰি আছে আৰু এটা ভুল বাৰ্তা সন্দেহযুক্ত বুলি কৈ বৈধ ভাৰতীয় নাগৰিকক তেওঁলোকে যে এনেকৈ অন্যায় কৰি আছে তাৰ বিৰুদ্ধে জনমত গঠন হ'ব লাগে। আৰু একাংশ নাগৰিকক এনেকৈ অন্যায় কৰাৰ বাবে 2026 চনৰ নিৰ্বাচনত অসমৰ সকলো জাতি জনগোষ্ঠীয়ে এই মানৱাধিকাৰ উলংঘা কৰা চৰকাৰক তেওঁলোকৰ বিৰুদ্ধে ভোট দি চৰকাৰৰ ক্ষমতাৰ পৰা উৎখাত কৰিব লাগে। সমগ্ৰ অসমৰ সকলো জাতি জনগোষ্ঠীক আমি এইটো আহ্বান জনাইছোঁ যে আপোনালোকে মানৱীয়তাৰ পক্ষ থাকি এই চৰকাৰক উৎখাত কৰক।